ভাৰতীয় জনতা পাৰ্টিয়ে সংবিধানৰ প্ৰতি যি অৱমাননা কৰিছে সেই কথাখিনি আমি তীব্ৰ ভাষাৰে গৰিহণা দি নিন্দা কৰি সংবিধানখনৰ জৰিয়তে সকলোকে লগত লৈ কংগ্ৰেছৰ নেতৃত্বত মহামানৱ মহাত্মা গান্ধীয়ে যিদৰে বগা ইংৰাজক ভাৰতবৰ্ষৰ পৰা পঠিয়াই স্বাধীন পাইছিলে, পৰৱৰ্তী সময়ত ডক্টৰ ভীমৰাও বাবা চাহেব আম্বেদকাৰে তেখেতৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষখন সকলোকে লগত লৈ মিলিজুলি চলাৰ যি এক বিধি বিধান সংবিধান প্ৰস্তুত কৰিছিলে, সেই সংবিধানৰ এই গৌৰৱময় দিনটোত বিজেপিয়ে যিদৰে বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াক সংবিধানক অপমান কৰিছে, সেই কথাবিলাক আপোনালোকৰ জৰিয়তে ৰাইজক জনাই ৰাইজ সজাগ হোৱাৰ কাৰণে আহ্বান জনাবলৈ ভাৰতবৰ্ষৰ কংগ্ৰেছৰ যিসকল MP আছে, সাংসদ আছে, সেইসকলক দায়িত্ব দিছে আৰু সেই মৰ্মে মই আজি আহি ইয়াত উপস্থিত হৈছোঁ গোৱালপাৰা জিলা কংগ্ৰেছ কাৰ্যালয়ত। এই বিষয়ে আনুষ্ঠানিকভাৱে মই আপোনাৰ সম্বোধন কৰাৰ আগতেই মই মোৰ সতীৰ্থসকলক আপোনাৰ চিনাকি কৰি দিব বিচাৰিছোঁ। আজি মোৰ সৈতে নিখিল ভাৰত মুখেৰে ক'ব বিচাৰিছোঁ যে এই সংবিধানৰ বিষয়ে, এই গৌৰৱময় ইতিহাসৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে পবিত্ৰ লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত কংগ্ৰেছৰ অপজিশ্যন লিডাৰ, কংগ্ৰেছৰ নেতা, লোকসভাৰ অপজিশ্যন লিডাৰ ৰাহুল গান্ধী ডাঙৰীয়া আৰু ৰাজ্যসভাৰ নেতা নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই মাননীয় অধ্যক্ষ ডাঙৰীয়াক লিখিতভাৱে এই গৌৰৱময় ইতিহাসৰ কথা আলোচনা কৰি ভাৰতবৰ্ষৰ উঠি অহা চামক কেনেকৈ সংবিধান ৰচনা কৰিলে আম্বেদকাৰ ডাঙৰীয়াই, কেনেকৈ কি পৰিস্থিতিত আমি স্বাধীন পালোঁ, বাপুজীৰ নেতৃত্বত, কংগ্ৰেছৰ নেতৃত্বত পণ্ডিত জৱাহৰলাল নেহেৰু, আবুল কালাম আজাদ, চৰ্দাৰ বল্লভভাই পেটেল, সেই বিশিষ্ট ব্যক্তিসকলৰ কি অৱদান হোৱাৰ জৰিয়তে নতুন প্ৰজন্মক কথাবিলাক সোঁৱৰাই দিবলৈ বিচাৰিছিলোঁ। লিখিতভাৱে ৰাহুল গান্ধী ডাঙৰীয়া, লিখিতভাৱে মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া কংগ্ৰেছৰ সভাপতি, ৰাজ্যসভাৰ নেতাই যেতিয়া বাৰম্বাৰ অনুৰোধ কৰিছিল, লিখিতভাৱে জনাইছিল, বিজেপি চৰকাৰে সংবিধানৰ বিষয়ে আলোচনা কৰিবলৈ অমান্তি হৈছিল। কিন্তু লোকসভাত আপোনালোকে দেখিছিল যে আমাৰ এতিয়া শক্তি বহুত, আমাৰ শক্তিৰ লগত বিজেপি NDA তিষ্ঠিব পৰা নাই আৰু সেইকাৰণে আমাৰ প্ৰচেষ্টাত বিজেপি চৰকাৰে সংবিধানৰ বিষয়ে আলোচনা কৰিবলৈ শেষত মান্তি হ'ল। অতি দুখৰ কথা যে সংবিধানৰ বিষয়ে আলোচনা কৰাৰ সময়ত ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াক যি তুচ্ছ তাচ্ছিল্য কৰিলে, সেই কথাবিলাক আমাৰ উঠি অহা চামৰ বাবে অতি হতাশজনক, নিৰাশাজনক আৰু সেয়েহে কংগ্ৰেছ দলে আমি দাবী কৰিছোঁ যে বাবা চাহেব আম্বেদকাৰক যি তুচ্ছ তাচ্ছিল্য কৰিলে, অমিত শ্বাহ ডাঙৰীয়াই ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে আৰু ইমিডিয়েটলি তেওঁ গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিব লাগে। মই বাকী কথাখিনি আপোনালোকৰ ওচৰত আগবঢ়োৱাৰ আগতেই সংবিধানৰ আলোচনাৰ সময়ত ৰাজ্যসভাত মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কিনো কৈছে, সেই কথাখিনি আপোনালোকৰ যোগেদি মই জনাব বিচাৰিছোঁ যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সংবিধানৰ ৰচক, অন্যত আমাৰ তাৰ নেতৃত্বত আজি আমি সংবিধান যাৰ নেতৃত্বৰ সংবিধানৰ কাৰণে
আমি এটা ডিচিপ্লিন আকাৰে ভাৰতবৰ্ষ চলি আছে সেই আম্বেদকাৰ ডাঙৰীয়াক কিদৰে অপমান কৰিছে মাত্ৰ মই আপোনালোকক এটা উদাহৰণ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। तो 7 जन्मों तक स्वर्ग मिला था। अभी एक फैशन होगा अम्बेडकर 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 अम्बेडकर। इतना नाम अगर भगवान का लेते तो 7 जन्मों तक स्वर्ग मिलता था। अभी एक फैशन होगा अम्बेडकर 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 अम्बेडकर। इतना नाम अगर भगवान का लेते तो 7 जन्मों तक स्वर्ग मिलता था। अभी एक फैशन होगा अम्बेडकर 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 अम्बेडकर। इतना नाम अगर भगवान का लेते तो 7 जन्मों तक स्वर्ग मिलता था। ঠিক আপোনালোকে বুজি পাইছেনে নাই মই আপোনালোকক ভিডিঅ'টো দি দিম। তেওঁৰ বক্তৃতাৰ সময়ত গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে এতিয়া কংগ্ৰেছ আৰু ইণ্ডিয়া ব্লকৰ নেতাসকলে নেত্ৰীসকলে ইমান আম্বেদকাৰ 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 কৈছে এনেকৈ যদি ভগৱানৰ নাম ল'লেহেঁতেন তেতিয়াহ'লে 7টা বছৰ জনমত তেওঁ স্বৰ্গত বাস কৰিব পাৰিলেহেঁতেন। যিজনৰ প্ৰচেষ্টাত আশাসুদীয়া প্ৰচেষ্টাত 3টা বছৰ কষ্ট কৰি ৰাতিক দিন কৰি দিনক ৰাতি কৰি যাৰ নেতৃত্বত সংবিধান হৈছিল যিজনৰ সুদূৰ প্ৰসাৰী চিন্তাধাৰাৰ পৰিপ্ৰেক্ষিতত জাতি জনগোষ্ঠী আমি আজি মিলাপ্ৰীতিৰে চলিব পাৰিছোঁ যি সংবিধানক আগত ৰাখি আমাৰ প্ৰতিজন লোকে শপত খায় আমি সকলো ধৰণৰ ভয় ভীতি সকলো ধৰণৰ বেয়া কামৰ পৰা আঁতৰি থাকোঁ সেই সংবিধানৰ ৰচকজনক এনেদৰে অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াই যি তুচ্ছ তাচ্ছিল্য অপমান কৰিলে আমি সেই অপমানৰ কাৰণে আজিও আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে তেওঁ ইমিডিয়েটলি ৰিজাইন দিয়ক পদত্যাগ কৰক কাৰণ তেনে লোক গৃহমন্ত্ৰী হোৱাৰ যোগ্যতা নাই আৰু ৰাজহুৱাভাৱে ক্ষমা বিচাৰক। এই আম্বেদকাৰ ডাঙৰীয়াই যদি সংবিধানখন ৰচনা কৰি ভাৰতবৰ্ষৰ সকলো লোকক একেলগে আগবঢ়াই নিলিলেহেঁতেন আজি আমি স্বাধীনতাৰ পিছত যিদৰে ভাৰতবৰ্ষ আছিলে আজি ভাৰতবৰ্ষ অন্যতম এখন শীৰ্ষস্থানীয় দেশলৈ আমি উন্নীত হ'ব নোৱাৰিলোহেঁতেন। সেই সময়তে তেওঁ চিন্তা কৰিছিল যে বগা ইংৰাজ ভাৰতবৰ্ষ এৰাৰ সময়ত আমাৰ দেশখনে এটা বেজী তৈয়াৰ কৰিব পৰা নাছিল। এনে এটা ভগ্নপ্ৰায় অৰ্থনৈতিক অৱস্থা আছিল যে আমাৰ দেশখনত বেজী এটা তৈয়াৰ কৰিব পৰা নাছিল। এই সংবিধানৰ ওপৰত বিশ্বাস ৰাখি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাৰ পাছত আমাৰ ভাৰতবৰ্ষই আজি উৰাজাহাজ তৈয়াৰ কৰাৰ কথা আজি চিন্তা কৰিছে, উৰাজাহাজ তৈয়াৰ কৰিছে। আজি আপোনালোকে সেই সময়ৰ সংবিধানৰ ৰচকসকলে আম্বেদকাৰ ডাঙৰীয়াই কৈছিল যে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ যদি উন্নতি নহয় তেতিয়াহ'লে ভাৰতবৰ্ষ উন্নতি বুলি আমি ক'ব নিবিচাৰোঁ। যিটো বিজেপি দলে সদায় বিৰোধিতা কৰি আহিছে সমমৰ্যাদা সমবিকাশ। আজি আপোনালোকে দেখিছে যে বিজেপিয়ে বিভিন্ন জাতি জনগোষ্ঠীক একেলগে আগুৱাই লৈ যোৱাত তেওঁলোকে বাধা দিয়ে আৰু তেওঁলোকৰ মূল মন্ত্ৰৰ বিৰোধী। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সংৰক্ষণ কৰি সমাজৰ যিখিনি পিছপৰা শ্ৰেণী বিশেষকৈ অনুসূচিত জাতি অনুসূচিত জনজাতি পিছপৰা বাকী জনজাতিসকল সেই লোকসকলৰ যিখিনি সংৰক্ষণৰ ব্যৱস্থা সংবিধানত সন্নিৱিষ্ট কৰিছিল আম্বেদকাৰ ডাঙৰীয়াই
সেইখিনি তেওঁলোকে যিকোনো প্ৰকাৰে নোহোৱাটো কৰিবলৈ বিচাৰিছে। তাৰে চিন্তাধাৰা আগত ৰাখি যোৱা লোকসভাত তেওঁলোকে কৈছিল যে তেওঁ 400 সিট তেওঁলোকে পাব। এইটোৱে ভাৰতবৰ্ষৰ ৰাইজক বুজাব বিচাৰিছিল যে 400 জন MP যদি তেওঁলোকে জিকে, তেওঁলোকে যদি 400 জন MPৰ সৈতে চৰকাৰ কৰিব পাৰে, তেতিয়াহ'লে সংবিধানখন তেওঁলোকে নাকচ কৰিব। ভাৰতবৰ্ষৰ মানুহে বুজি পালে, ৰাহুল গান্ধী ডাঙৰীয়া হাতত সংবিধান লৈ সংবিধান ৰক্ষা কৰিবৰ বাবে ভাৰতবৰ্ষৰ প্ৰতিজন লোকক আহ্বান জনালে। তাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অনিয়মৰ আশ্ৰয় লৈও 400 পাৰ কৰিম বুলি গোটেই আকাশ বতা মুখৰিত কৰা এই দলটোৱে 240ত তেওঁলোকে সীমিত হৈ থাকিবলৈ বাধ্য হ'ল। আজি 240ত সীমিত হৈ থকাৰ বাবে আৰু ইণ্ডিয়া ব্লকেও প্ৰায় সমপৰিমাণৰ MP জিকাৰ বাবে তেওঁলোকক জোৰা টাপলি মাৰি এখন চৰকাৰ কৰিছে যদিও লোকসভাত যি সবল নেতৃত্বত ৰাহুল গান্ধী ডাঙৰীয়া, সবল নেতৃত্বত মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ নেতৃত্বত আজি বিজেপিয়ে লোকসভাত আলোচনা কৰিবলৈ আজি ভয় কৰা হৈছে। তেওঁলোকৰ মূল কথা হ'ল তেওঁলোকে সকলো জাতি জনগোষ্ঠীক সমবিকাশ নিবিচাৰে। আৰু সেইকাৰণে অসমত আপোনালোকে দেখিছে যে 2014 চনত আজিৰ প্ৰধানমন্ত্ৰী সেই সময়ৰ বিজেপি নেতাই কৈছিলে যে বিজেপি চৰকাৰ হোৱাৰ 100 দিনৰ ভিতৰতেই যি জনগোষ্ঠীয়ে জনজাতি বিচাৰি আছিল 100 দিনৰ ভিতৰত জনজাতি কৰি দিয়াৰ তেওঁলোকে আশা দিছিলে, তেওঁলোকে নিশ্চিত প্ৰতিশ্ৰুতি দিছিল। আজি 100 দিন গ'ল, 200 দিন গ'ল, এবছৰ গ'ল, 2 বছৰ গ'ল, 10 বছৰ গ'ল, সেই হওক জনজাতি কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। মই নিজেই লোকসভাত প্ৰশ্ন কৰিছিলোঁ যে অসমৰ 6টা জনগোষ্ঠীক জনজাতি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতিশ্ৰুতি পালন কৰাৰ ক্ষেত্ৰত কি আগবাঢ়িছে? সেই সময়ত ক'লে কেন্দ্ৰীয় চৰকাৰে যে এই ক্ষেত্ৰত ৰাজ্যৰ পৰা যি প্ৰস্তাৱ পাব লাগে সেই প্ৰস্তাৱ আমি পোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন জনজাতি বিৰোধী লোক, তেওঁ এজন দুখীয়া বিৰোধী লোক, তেওঁ সমাজত বিভেদ কৰি তেওঁ যিকোনো প্ৰকাৰে ৰাজপাট খুৱাবলৈ চেষ্টা কৰা এজন লোক। আমাক যোৱা নিৰ্বাচনৰ আগৰ নিৰ্বাচনত ৰাইজে গ্ৰহণ নকৰিলে, আমি অকণমান চিট কম পালোঁ। কিন্তু যিজনক আগত থৈ বিজেপিয়ে চৰকাৰ কৰিম বুলি কৈছিল, যিজন জনজাতি লোকক তেওঁলোকে প্ৰক্ষেপ কৰিছিল, নিৰ্বাচনৰ পাছত সেই জনজাতি লোকজনক চলে চাতুৰিৰে আঁতৰাই পিছ দুৱাৰেদি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ এতিয়া 6 জনগোষ্ঠীকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীক আজি আপোনাৰ প্ৰতাৰণা কৰিছে। আৰু আজিৰ এই ৭৫তম সংবিধানৰ গৌৰৱময় ইতিহাসক আমি আজি ৰোমন্থন কৰাৰ সময়ত আজি আম্বেদকাৰ ডাঙৰীয়াক যিদৰে অৱমাননা কৰিছে, সেই অৱমাননা কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ আজি গোটেই ভাৰতবৰ্ষতে MP সকলে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পদত্যাগ দাবী কৰিছোঁ আৰু অতি সোনকালে তেখেতে ৰাইজৰ ওচৰত ক্ষমা খুজি আমাৰ সংবিধান ৰচক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি অন্য কথা আছে যদিও, বিভিন্ন ধৰণৰ ৰাইজৰ অসুবিধাৰ কথা আছে যদিও, আজি আমাক কেৱল সংবিধানৰ গৌৰৱময় ইতিহাসৰ কথা ৰোমন্থন কৰি আম্বেদকাৰ ডাঙৰীয়াক শ্ৰদ্ধা জনোৱাৰ লগতে নতুন চামক তেখেতৰ গুণৰাজিৰ বিষয়ে অৱগত কৰাৰ লগতে অমিত শ্বাহ ডাঙৰীয়াই এই মহান ব্যক্তিগৰাকীক যি অৱমাননা কৰিলে, এই অৱমাননাৰ ক্ষেত্ৰত নিন্দা, তেওঁক তিৰস্কাৰ আৰু তেখেতক পদত্যাগ কৰাৰ কাৰণে আজি এই প্ৰেছ কনফাৰেন্স গোটেই ভাৰতবৰ্ষতে জিলা সদৰ কাৰ্যালয়সমূহত কৰিছে। আমিও আজি ঐতিহাসিক গোৱালপাৰা জিলাৰ কংগ্ৰেছৰ কাৰ্যালয়ত আজি আমি এই কথাখিনিকে দোহাৰিছোঁ যে আম্বেদকাৰ ডাঙৰীয়াক অৱমাননা কৰাৰ ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই
তৎকালীনভাৱে পদত্যাগ কৰক গৃহমন্ত্ৰীৰ পৰা আৰু ৰাইজৰ ওচৰত তেওঁ ক্ষমা বিচাৰক। এইখিনিয়ে আজিৰ আমাৰ আপোনালোকক মাতি আনি ক'বলগীয়া কথাখিনি আমাৰ এইখিনি। আমি ইতিমধ্যে আপোনালোকে দেখিছে যে সংসদত আমি প্ৰত্যেক দিন তেওঁলোকক অনুৰোধ কৰিছিলোঁ যে আপোনালোকে গৃহমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি আপোনালোকে সংসদত আহি ক্ষমা বিচাৰক আৰু আপুনি পদত্যাগ কৰক। আৰু সংসদত ক্ষমা যেতিয়া বিচাৰিব তেতিয়া গোটেই ভাৰতবৰ্ষৰ ৰাইজক বিচৰাৰ নিচিনা হ'ব। গতিকে আমি প্ৰতিবাদী কাৰ্যসূচীটো লৈছোঁৱেই। আজি মুখ্যমন্ত্ৰীৰ ভাষাৰে যে আমি আন্দোলন ৰাজনৈতিক দলে নকৰে, তেওঁ নিজেই বালিত মূৰটো সোমাই ভাবে যে মানুহে গাটো দেখা নাই, মানুহে বুজি নাপায়। আৰু যেতিয়া বিজেপিয়ে কৰে তেতিয়া কয় যে সেইটো কিবা প্ৰতিবাদ নে কি কৈছে, আৰু আমি কৰিলে কয় সেইটো সমদল। গতিকে আমি আন্দোলন নকৰোঁ, আমি সমদল কৰিম। যেতিয়াই আপোনালোকে দেখে যে এনেধৰণৰ স্পৰ্শকাতৰ কথা বতৰাবিলাক বিজেপিয়ে কয়, তাৰপিছতে মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে এনেধৰণৰ কিছুমান মনে সজা আপোনাৰ বাতৰি ওলায়। যদি সঁচাকৈ আছিল তাত CCTV আছে, বিভিন্ন ক্ষেত্ৰত আছে, সেইবিলাক দেখুৱাওক। গতিকে আপুনি যিটো প্ৰশ্ন সুধিছে সেই প্ৰশ্নটোৱে হ'ল ডাইভাৰ্ট কৰাৰ এটা ষড়যন্ত্ৰ, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি মই বেলেগ কথা ডাইভাৰ্ট হ'ব বুলি মই নকওঁ, যিকোনো সময়ত তেওঁ কেৱল বেলেগ এটা বিষয়বস্তু ওলাই সেই বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি মূল বিষয়বস্তু তল পেলাব খুজিছে। আমি কৈছোঁ যে তেওঁ এইখিনি কথা কৈছেনে নাই। আম্বেদকাৰ 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 কংগ্ৰেছী লোকে যেনেদৰে লৈছে, যদি ভগৱানৰ নাম ল'লেহেঁতেন 7 জনমত তেওঁ স্বৰ্গগামী হ'লেহেঁতেন। এই কথাখিনি তেওঁ কৈছেনে নাই, আৰু এই কথাখিনি কোৱাৰ কাৰণে তেখেতক আম্বেদকাৰ ডাঙৰীয়াক অপমান কৰা হৈছেনে নাই, সেই কথাখিনিহে মূল কথা। সেই কথাখিনি কোৱাৰ সময়ত আমি যদি বেলেগ কথা কৈ দিওঁ তেতিয়া আমিও তেওঁলোকৰ জালত ভৰি দিয়াৰ নিচিনা হৈ যাব। গতিকে আজিৰ তাৰিখত আমি কেৱল এই কথাখিনি আপোনালোকক কৈছোঁ যে উঠি অহা চামে যাতে ভদ্ৰ হয়, নম্ৰ হয়, শিষ্টাচাৰ জানে, বিশেষকৈ অসমৰ যাতে সংস্কৃতিবান আমাৰ লোক, এই লোকসকলে যাতে ডাঙৰক সন্মান কৰে। আমাৰ যিসকল লোক আছে, যিসকলে আমাৰ ইতিহাস প্ৰসিদ্ধ লোক, সেই লোকসকলৰ প্ৰতি যাতে শ্ৰদ্ধা জনায়, এনেধৰণৰ যাতে অপমানসূচক কথা নকয়, তেওঁলোকৰ কাৰণে এটা বাৰ্তা মেছেজ যাবৰ কাৰণেও আজি আমি কংগ্ৰেছ দলে, ইণ্ডিয়া ব্লকে আমি অমিত শ্বাহ ডাঙৰীয়াক এই কথাটো নিন্দা কৰিছোঁ। আৰু আমাৰ উঠি অহা চামকো কৈছোঁ যে এনে কথা বতৰাবিলাকত তোমালোকে যদি এতিয়াই নিন্দা নকৰা তেতিয়াহ'লে এটা বিশৃংখলতাৰ সৃষ্টি হ'ব। আৰু সেইকাৰণে অমিত শ্বাহ ডাঙৰীয়াক আমি গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিব কৈছোঁ আৰু তেওঁ ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব কৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।